দল কৰিলে ভালকৈ দল কৰিব লাগে আৰু যে বোলে আমি দল ভালকৈ নকৰোঁ দল বাদ দিব লাগে। মই তাতে এটা ঠাইত 8টা বজাৰ পৰা গধূলি 8টা বজাৰ পৰা মই এটা ছিটত মই বহি আছোঁ পিছদিনা দিনৰ 1:30টা বজালৈকে। আৰু আমাৰ কাউণ্টিং এজেণ্ট যাই পেলাই শুব গৈছিল এই বৰক্ষেত্ৰত। আমাৰ দুই এজনক মই যেতিয়া ফোন কৰিলোঁ আপুনি ক'ত, মই অলপ ভৰিখন বিষাইছোঁ তো শুব আহিছোঁ। যিবিলাক মানুহৰ কোনো কাম নাই, অদক্ষ অযোগ্য, সেইবিলাক মানুহৰ নেতৃত্ব দি কি লাভ আছে? আমাৰ নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া তেখেত আচলতে পৰাজয় হ'ব নালাগিছিল। তেওঁ যদি আজি পৰাজিত হৈছে, আমাৰ দলৰ কাৰ্যকৰ্তাৰ কাৰণে পৰাজিত হৈছে। আমাৰ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী পুলক শৰ্মা আজি মিটিঙত নাই। তেওঁ ছেক্ৰেটাৰী, তেওঁ নিজৰ বুথত হাৰি গৈছিল মেম্বাৰ, তাতকৈ আৰু দুখৰ কথা থাকে নেকি? আমাৰ নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া তেখেত আচলতে পৰাজয় হ'ব নালাগিছিল। তেওঁৰ গাত এক বিন্দু দোষ নাই। তেওঁ অত্যন্ত ভাল ল'ৰা। তেওঁ যদি আজি পৰাজিত হৈছে, আমাৰ দলৰ কাৰ্যকৰ্তাৰ কাৰণে পৰাজিত হৈছে। মই আজি যদি এইটো ঘটনা আজি পশ্চিম নলবাৰীত হ'লহেঁতেন, আজি যদি মধুপুৰত হ'লহেঁতেন, আজি যদি এইটো টিহুমণ্ডলত হ'লহেঁতেন, তে মই কথাত বহুত টান হ'লো হয় মই কথা কওঁতে। কিন্তু বৰক্ষেত্ৰী মণ্ডলৰ ওপৰত মই সিমান টান হ'ব নোৱাৰোঁ, কাৰণ তেওঁলোকৰ কাৰ্যকৰ্তাই দলৰ প্ৰতি কিমান দায়িত্ববোধ তেওঁলোকে পালন কৰে সেইটো তেওঁলোকেহে জানিব, মইতো নাজানো। 210টা ভোট পালে আমি জিলা পৰিষদটো জিকি যাওঁ, 210টা ভোট। গতিকে মই জীৱনত মোৰ নিৰ্বাচনতো আনকি মই ইমানখিনি কষ্ট কৰা নাই। এইবাৰ পঞ্চায়তৰ কাৰণে যিমানখিনি কষ্ট কৰিছোঁ, যিমানখিনি মই টাইম দিছোঁ, আৰু আমাৰ ধৰ্মপুৰ, মধুপুৰ, টিহু এই জিলা পৰিষদবিলাক জিকিব, এইটোত নিশ্চিত। মই ৰাতিপুৱা গধূলি 8টা বজাৰ পৰা পিছদিনা 1:30টা বজালৈকে এটা ঠাইত বহি মই অকল আমাৰ এই যে জিলা পৰিষদৰ ভোট কাউণ্টিং কিমান মই চাই আছোঁ, আৰু মই প্ৰত্যেকৰ লগত কথাও পাতি আছোঁ। তাৰে ভিতৰত আমাৰ দুই এজনক মই যেতিয়া ফোন কৰিলোঁ আপুনি ক'ত, মই অলপ ভৰিখন বিষাইছোঁ তো শুব আহিছোঁ, বোলে আহকচোন, শুব নালাগে, অলপ আহক। যিবিলাক মানুহৰ কোনো কাম নাই, অদক্ষ অযোগ্য, সেইবিলাক মানুহক নেতৃত্ব দি কি লাভ আছে? এইবিলাক লাগে সেই পোষ্টটো ভেকেণ্টে থাকক, নালাগে আমাক তেনেকুৱা ধৰণৰ কাৰ্যকৰ্তা। আমি এজন জনপ্ৰতিনিধি হৈছোঁ, এজন মন্ত্ৰী, ভগৱানৰ ইচ্ছাত আপোনালোকৰ আশীৰ্বাদত মন্ত্ৰী হৈছোঁ। মই তাতে এটা ঠাইত 8টা বজাৰ পৰা গধূলি 8টা বজাৰ পৰা মই এটা ছিটত মই বহি আছোঁ পিছদিনা দিনৰ 1:30টা বজালৈকে। আৰু আমাৰ কাউণ্টিং এজেণ্ট যাই পেলাই শুব গৈছিল এই বৰক্ষেত্ৰত। কিন্তু বাকী আমাৰ এই তিনিটাত যোৱা নাই কোনো, এই তিনিটাত যোৱা নাই কথা। তো সেইকাৰণে কথাটো হৈছে কি যে দল কৰিলে ভালকৈ দল কৰিব লাগে, আৰু যে বোলে আমি দল ভালকৈ নকৰোঁ দল বাদ দিব লাগে। বাদ দিয়ক, বেলেগ মানুহ আহিব নহয় দলৰ। যদি কোনোবাই ভাবিছে যে মই ইয়াতে নাথাকিলে নচলিব, আৰু ভুল। লাখত মানুহ থিয় হৈ আছে নেতৃত্ব দিয়াৰ কাৰণে, লাখত। গতিকে আমাৰ ইয়াত কোনো অটল বিহাৰী বাজপেয়ী নহয়, কোনো নৰেন্দ্ৰ মোদী নহয়, কোনো হিমন্ত বিশ্ব শৰ্মা নহয়। আমি একোজন সাধাৰণ কৰ্মকৰ্তা, এইটো কথা আমি সকলোৱে মানিব লাগিব, ইনক্লুডিং মোক লৈ। গতিকে আমি যদি সেইটোক লৈ পেলাই যদি গৰ্ব অহংকাৰ কৰি থাকোঁ, আজি কিমান দুখ লগা কথা। আজি আমাৰ জিলাৰ সভাপতি, আমাৰ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী
পুলক শৰ্মা আজি মিটিঙত নাই তেওঁ ছেক্ৰেটাৰী তেওঁ নিজৰ বুথত হাৰি গৈছে মেম্বাৰ তাতকৈ দুখৰ কথা থাকে নেকি দুবাৰ জেনেৰেল ছেক্ৰেটাৰী হৈছে তো তেওঁ থাকিলে মই কথাখিনি কৈ বেছি ভাল পালোহেঁতেন তেওঁৰ যিখন পঞ্চায়ত এই পঞ্চায়তখনত আমাৰ যিগৰাকী আজি আঞ্চলিক পঞ্চায়তৰ সদস্য হৈছে তেখেতক টিকেট দিব নালাগে বুলি মোক কৈছিল যে টিকেট নাজিমক দিব লাগে মই কৈছোঁ নাজিম নহ'ব নাজিম এইকাৰণে নহ'ব দুবাৰ নাজিম দুবাৰ তিনিবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হৈছে নহ'ব নাজিম আৰু সেই হিচাপে তেওঁ মণ্ডল সমিতিয়ে তেওঁক টিকেট দিছে মই কৈছোঁ নাজিম নহ'ব নাজিম মোৰ বিৰাট ক্ল'জ মানুহ ক্ল'জ মানে ক্ল'জেষ্ট তিনিবাৰ তেওঁ পঞ্চায়তৰ প্ৰেচিডেণ্ট হৈছে ক্ল'জেষ্ট মানুহ মই কৈছোঁ নহ'ব নাজিম গতিকে আমাৰ বাইদেউগৰাকীক টিকেট দিব লাগে মই ধুবুৰীত আছোঁ সেইদিনা তাৰপিছত বাইদেউগৰাকী টিকেট পালে তো টিকেট পাওঁতে আমাৰ যিবিলাকে কৈছিল যে আমাক দিব নালাগে তো তেওঁলোকৰ আক্ষেপ হ'ল সেই 15টাই লগ হৈ কোনোবা ঠিকাদাৰ তাতে কাম এটা বিক্ৰী কৰি তাহাঁতে কৰিছে কাম অন্য মিনিষ্টাৰ এম এল এ হ'লে কোনোবা ঠিকাদাৰক মিনিষ্টাৰটোৱে কাম দি পেলাই তাৰ পৰা পইচা ল'লে হয় মইতো লোৱা নাই যি পইচা আপোনালোকে পাইছে আপোনালোকে পাইছে জল জীৱন মিছনৰ কাম 4-5টা ল'ৰা লগ হৈ এটা জল জীৱনৰ কাম লৈছে লৈ পেলাই বিক্ৰী কৰিছে কোনোবা ঠিকাদাৰৰ ওচৰত পইচা পাইছে তাতে 2 লাখ মই আপত্তিও কৰা নাই সেইটো কিন্তু অন্য মিনিষ্টাৰ হ'লে কি কৰিলে যে জল জীৱনৰ যিমান কাম আছে মই কৰিম 3% মোক দিব লাগিব PW যিমান কাম আছে মই কৰিম কৰি এইটো বেলেগে কৰিব নোৱাৰিব তো তেতিয়াতো মই পইচা খাব পাৰিলোঁ 350 কোটি টকাৰ কাম যোৱাবাৰ হৈছে যোৱা চৰকাৰৰ এইবাৰো বহুত হৈছে তে এই যে ৰাস্তাবিলাকৰ কাম মইতো আপোনালোককে দিছোঁ মইতো আপোনালোকক নিদি মই ঠিকাদাৰৰ লগত কথা পাতি আপুনি এইটো কাম কৰক আৰু মোক এইখিনি পইচা দিয়ক মই সেনেকৈও কৰিব পাৰিলোহেঁতেন মইতো কৰা নাই যে আপোনালোকে ক'ৰবাত কামটো বিক্ৰী কৰি 2 লাখ টকা পাইছে 4 লাখ টকা পাইছে কোনোবাই এখন কিবা ৰিক্সা কিনিছে কোনোবাই কিবা দোকান এখন দিছে আপোনালোক চলিছে মইতো অপেনলি ক'লোঁ এইটো কথা আজিৰ দিনটোত কোনো কামটো মই নিজাববীয়াকৈ কাকো কাম দিয়া নাই কোনো কামটো মই নিজে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত